নমস্কাৰ সকলোকে মোৰ পেজলৈ স্বাগতম জনাইছোঁ। এয়া বস্তুখিনি দেখি নিশ্চয় গম পাইছে যে ঘৰত সকামৰ আয়োজন হয়। 28 মে' মোৰ শহুৰ দেউতাৰ মৃত্যু তিথি আছিল, গতিকে ঘৰত সৰুকৈ এভাগি নাম আৰু ভোজৰ আয়োজন কৰা হৈছিল আৰু ওচৰৰ বৰমা খুৰীহঁতে আহি এয়া তামোল কটা পাচলি কটাত সহায় কৰি দিছিল। ভাবিলোঁ একাপ চাহ খুৱাই লওঁ, আৰু সেইদিনাখন আৰু ভিডিঅ' কৰা নহ'ল। এয়া পাছদিনাখন অৰ্থাৎ সকামৰ দিনাখন ৰাতিপুৱাই এয়া ভকতক চাহ খুৱাবৰ বাবে মায়ে পায়স বনাই আছে, আৰু এয়া সকামৰ বস্তুখিনি এনেদৰে বাহিৰলৈ উলিয়াই বস্তুখিনি ঠিক ঠাক কৰি ৰখা হৈছে। আৰু ভাবিলোঁ মই ঘৰখন অলপ মচি লওঁ, যিহেতু ঘৰত সকাম নহয় জানো। আৰু এয়া মানুহজনে ভকতক চাহ খুৱাবৰ বাবে মিঠাই আনি ৰাখিছে, আৰু এইখিনি মই এইপিনে কাবেলি বইল কৰি আছোঁ আৰু ভকতক এনেদৰে চাহো দি আছোঁ। বহুত ব্যস্ত, গতিকে মই তাৰ মাজত বহুতখিনি ক্লিপ ৰাখিব নোৱাৰিলোঁ, আৰু যি পাৰোঁ ৰাখিলোঁ। এয়া ওচৰৰ নৱ খুৰীহঁতে আহি পাচলি কাটি আছে, আৰু অলপমান এয়া ভকতে খানা বনাই আছে, আৰু এয়া ওচৰৰ সকলোকে এয়া খাবৰ কাৰণে দিছে। নাম প্ৰসংগৰ ভিডিঅ' ৰাখিব নোৱাৰিলোঁ। সকলোকে ধন্যবাদ।